নিৰ্বাচন চমুচাপি অহাৰ লগে লগে অসমত আৰম্ভ হৈছে সংখ্যালঘু নিৰ্যাতন। অবৈধ বাংলাদেশীৰ সন্দেহত গুৱাহাটীৰ ভিন্ন ঠাইৰ পৰা নাগৰিকক আটক। গুৱাহাটীৰ লগতে গুৱাহাটীৰ উপকণ্ঠ অঞ্চল সোনাপুৰ, বৰপেটা, জলেশ্বৰ আদিৰ পৰা আটক নাগৰিকক। NRC, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড আদি থকাৰ পাছতো অবৈধ বাংলাদেশীৰ সন্দেহত আটক কৰাৰ অভিযোগ। আটকাধীন ব্যক্তিসকলক বিৰুবাৰী স্থিত আৰক্ষী ছাউনীলৈ অনা হৈছে। খঙত কৰা নাই দাদা, খঙত কৰা নাই। খং কৰিলে ৰাতিপুৱাই কৰিলে হ'ব, বস্তু কৰিলে হয়, ৰাতিপুৱাই কৰিলে হয়। ধৈৰ্যতে আছো। কি কৰিব লাগে? ধৈৰ্যত আপুনি একো কৰিব নালাগে। আপুনি একো কৰিব নালাগে। আপুনি কৰিব আপোনাক এইখিনি দি থওক। আপোনাক কৈছে যে আমি যাব নিব নালাগে। আমি কাগজ দিছে, কাগজ না খাওয়াই মাৰে তাতক মাৰি পেলাই আমি কেটা না খাওয়াই। আপোনালোকে যদি এটি হয় না খাওয়াই মাৰি পেলাই এৰি নেদে, কিন্তু খাবার দিও উঠালে ৰাতি। এতিয়া আমি একো খাব পৰা নাই। কয় 10 মিনিটত আধা ঘণ্টাত লৈ আনি দিম। ফিংগাৰটো আধা ঘণ্টা ফিংগাৰটো বোলে হেৰি হৈছে, তাক লৈ আনি দিব বোলে। ৰিজেক্ট হৈ গৈছে। মই 1.5 ঘণ্টা হ'ল ৰখি আছোঁ খাবাৰটো দিবলৈ, কিন্তু কোনো পুলিচ এটা লোৱা নাই। হা, পুলিচবিলাকক সুধিলোঁ, আমাৰ কাগজ লোৱা পাৰ্মিশ্যন, খোৱাৰ পাৰ্মিশ্যন নাই, খোৱাৰ আমি দিব নোৱাৰিম। এইটো হাতত লৈ ৰখিছে। দাদাকো কৈছে, দাদা কৈছে 3বাৰ ক'লোঁ, দাদা প্লিজ ক'লোঁ যে খোৱাটো অলপ দি দিয়ক। কয় আমাৰ খোৱাৰ পাৰ্মিশ্যন নাই, আমি কাগজটোহে দিব পাৰিম। এনেকুৱা ৰখি আছোঁ। কোনে ল'ব কওকচোন? ধৰি ৰাখিছে সিহঁতে, মিছা মিছা এটা কৈ মহান লৈ আনিছে সিহঁতে। কৈছে কি ফিংগাৰ বেলে নহয়, ফিংগাৰ নহ'লে কেনেকুৱা চাউলৰ কাৰ্ডত চাউল ফিংগাৰ দি কেনে লৈ আনে চাউল? আধাৰ কাৰ্ডৰ পৰা কিয় ফিংগাৰ নহয়? দাদাক ক'লে কয় এইজনী লগে, এইজনী ক'লে কয় সেইজনী ল'ব, ল'ব কোনো বস্তুটো। এজনেতো লগ কোনো খোৱাৰ বস্তুটো হ'লে ব্যৱস্থা কৰা। আমিতো একো খুব বিচৰা নাই, খোৱাটোহে আমি দিবা কাৰণে হেৰি তেখেতসকলে কয় যে আমি নাই নাই বুলি কৈছে। মইতো 1.5 ঘণ্টা খোৱাৰ সেইটোতো হয়, আপোনালোকে চিনি নাপায়। নহয়, আপোনালোকে নামটো কৈ দিব পাৰে। দুজন নাম ওলাই গৈছে। আপুনি কাগজ বেলেগত দি থৈ গৈছে, আকৌ ক'ৰবাত ভেৰিফাই কৰিছে। একেটা নামত দুজন মানুহ ওলাইছে। এইটো হানা নালি হাতীগাঁৱৰ পৰা আহিছে। মানে খোৱা বস্তুটোৱে মই দিব বিচাৰিছোঁ। তেখেতে দাদাজনক ক'লোঁ, দাদাই খোৱাটোৰ ভিতৰত পঞ্চাই দিয়ক। কোৱা এইটো খোৱা বস্তু আমাৰ পাৰ্মিশ্যন নাই, আমি কাগজটোহে লৈ যাব পাৰিম। তেখেতক ক'লোঁ তেনেহ'লে খোৱা বস্তু কাৰ পাৰ্মিশ্যন আছে, তাৰ হাতত দি দিয়ক, বস্তুটো লৈ যাব। তেখেতক সেইটো আমি নাজানো। এই বস্তুটো আমি এনেকৈ ৰখি আছোঁ, কাৰ হাতত দিম কওকচোন? আপোনালোকে আমি কাৰ হাতত দিম খোৱা বস্তুটো? মানুহে 1টা বজাত লৈ আহিছে ৰাতি, 1টা বজাৰ পৰা এতিয়ালৈকে পানী খাই পোৱা নাই। এই বস্তুটো আমি কাৰ হাতত দিম? এতিয়া এজনটো এটা মানুহ দিব লাগে, এই বস্তুটো আমাৰ হাতত দিয়ে আমি পঞ্চায়ত দিম। নকানকৈ মৰিব নেকি কওকচোন? মানুহটো 1টা বজাত ৰাতি লৈ আহিছে উঠাই পেলাই। 23-28 আমি খিলঞ্জীয়া হয়, আৰু আমাৰ লগত যদি এনেকৈ যদি কৰে, যদি চৰকাৰে যদি এনেকৈ যদি কৰে তেন্তে আমি কেনেকৈ শান্তিত জীয়াই থাকিম? আপোনালোক ক'ৰ পৰা আনিছে? আমাৰ হেৰি সোণাপুৰ, মোৰ ভতিজাৰ ল'ৰা আব্দুল সত্তাৰ। একেবাৰে অ'কে ডবল চিক্সৰ চাওক, 51ৰ হেৰি ভোটাৰ লিষ্ট, এইখন 23-28 মাটি ডকুমেণ্ট। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আমি স্থানীয় বাসিন্দা হয়, ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আমি বাসিন্দা হয়। তাৰ মাজতো যদি আমাৰ যদি সতি সন্তানক যদি উঠাই আনিব লগা যদি হয় তেন্তে আমি অসমীয়া বুলি কেনেকৈ পৰিচয় দিম? আমি জয় আই অসম বুলি কাক ক'ম? আমাৰ সতি সন্তান যদি বাংলাদেশী বুলি যদি উঠাই লয়, আমি জয় আই অসম বুলি কোৱাৰ আমাৰ অধিকাৰ থাকিব নেকি? আপোনালোকে নিজে বিবেচনা কৰক। তাতে 20-25 জন মান দেখিছিলো। ইয়াতে এটা ল'ৰাই কোৱা মতে তেখেতসকলে কৈ আছে, মই নাজানো, আনুমানিক তেখেতে কৈছে যে 2,000 মান মানুহ আছে, মই নাজানো, মানে কিমান আছে মই নাজানো। মই দেখাত মই 20-25 জনে দেখিছো। ডি ভোটাৰ বুলি কিবা ডকুমেণ্টছ ক্লিয়াৰ নাই। আমাৰতো গোটেই ডকুমেণ্টছ ক্লিয়াৰ আছে। চাওক আপোনালোকে, আমি যেতিয়া স্কুলৰ কলেজৰ চাৰ্টিফিকেট হেৰি কৰো, ফৰ্ম ফিল আপ কৰো, তাতেও আমাৰ কি হয়, এ বা ৱাই ভুল হয়, হয় নে নহয়? আমি সেইটো শুধৰণি কৰো। আমাক স্কুল বা কলেজৰ প্ৰিন্সিপালে সেনেকে লকআপত ভৰাই কেনে হেৰি কৰে নেকি বস্তুখিনি? হাতীগাঁৱত 30 বছৰ হৈ গ'ল। হাতীগাঁৱৰ মানুহ আছে ইয়াতে। আমি কিমান বছৰ ধৰি হাতীগাঁৱত আছো, তেওঁলোকে ক'ব। ক'ত নুৰামিন ভাই আহক, কিমান বছৰ ধৰি আছো আপোনালোকে জানে। একদম ৰেগুলাৰ ভোট দি আছো, ভোটৰ তালিকা আছে আমাৰ লগত। কিয় তাৰমানে? আচ্ছা ঠিক আছে, সন্দেহজনক হ'ব পাৰো, আমাৰ ডকুমেণ্টছ ক্লিয়াৰ আছে, চাইছে আপোনালোকে। আপোনালোকে হেৰাছমেণ্ট কৰিব নালাগে, এৰি দিব লাগে, বাছ ক্লিয়াৰ। বাংলাদেশী ধৰক, আমি ভাল পাওঁ,
বাংলাদেশী ধৰক, প্ৰপাৰ বাংলাদেশী ধৰক। আমি বেয়া নাপাওঁ, আমি অসমখনক ভাল হ'ব, ভাল হওক, সুৰক্ষিত হওক আমিও বিচাৰোঁ। কিন্তু সাধাৰণ খাতি খোৱা মানুহক কিয় ইমান হেৰেছমেণ্ট দিয়ে? তাতে এৰি দিম, গোটেই ফৰ্মেলিটিজখিনি কৰি এৰি দিম। মই কপাৰেট কৰিছোঁ, মই নহ'ব তেতিয়াহ'লে এখেতসকলৰ কিবা থাকিব পাৰে প্ৰচেছ তেনেকুৱা। যিহেতু শুনি আছোঁ ৰাতিপুৱা 6টাত গৈছোঁ, 6টাত কৈছে যে নাই 6টা বজাততো নহয়, 9:30 বজাত আহক গোটেই ডকুমেণ্টছ লৈ। 9:30 বজাত গৈছোঁ, যাই দেখিছোঁ পুলিচৰ গাড়ীত লকআপ লগাই বহাইছে। অপৰাধী নেকি লকআপ লগাই বহাব? আপোনালোকে ভেৰিফিকেশ্যনৰ কাৰণে আনিছে যদি লকআপ কিয় লগাব? মই সুধিছোঁ লকআপ কিয় লগাইছে? হয়, হেণ্ডকাপ লগাইছে। মই কৈছোঁ হেণ্ডকাপ কিয় লগাইছে আপোনালোকে? অপৰাধীটো নহয়। কৈছে যে হেৰি যদি কিবা কাৰণত কিবা দুৰ্ঘটনা হয় কোনে ৰিস্ক ল'ব? চাইছে কেনেকুৱা নিম্ন ধৰণৰ আচৰণ ইহঁতৰ। পুলিচক সুধিছোঁ কি পাৰ্পজ? কৈছে কিবা ডকুমেণ্টছৰ খেলি মেলি। বাইদেউ ওপৰৰ পৰা অৰ্ডাৰ আছে, আমি একো ক'ব নোৱাৰোঁ। আপোনালোকে তাক লৈ গ'ল, লৈ যোৱাৰ পিছত আমি ৰখি থাকিলোঁ, আমি 3জনমান ৰখি থাকিলোঁ। তাৰপিছত কৈছে সৰু সজাইত আহক, গোটেই কাগজ পাতি লৈ সৰু সজাইত আহক। সৰু সজাইত গৈছোঁ, সৰু সজাইত যোৱাৰ পিছত আমাৰ গোটেই কাগজ পাতিখিনি লৈছে, ডকুমেণ্টছখিনি লৈছে, অৰিজিনেল ডকুমেণ্টছখিনিও লৈছে। লোৱাৰ পিছত কৈছে এতিয়া হেৰিত যাব, কি কয় এইটোক, যোৰাবাট যাব, তাৰেলৈকে যাব। আমি আকৌ গাড়ী চাড়ী ৰেডি কৰিছোঁ, ৰেডি কৰি হাতীগাঁও থানাৰ পুলিচ এটাক ফোন কৰিলোঁ। কৈছে বাইদেউ ইপিনে আহক, ৰূপনগৰ ৰিজাৰ্ভত আহক, তাতে লৈ আহিছে। মানে বনাব দিছিলো হা, তাৰপিছত ইয়াতে আধাৰ কাৰ্ডটো হোৱা নাই, সেইটো কাৰণে লৈ আহিছে। ভোটাৰ কাৰ্ড আছে, চব কিছু আছে। ৰাতিপুৱা মোৰ ঘৰত যাই কিন্তু কৈছে ঠিক আছে একো টেনশ্যন নাই, যেনেকুৱা লৈ যাই আছো সেনেকুৱা আকৌ থৈ যাম। এতিয়া মোটামুটি ৰাতিপুৱা 4টা বজাত গৈছিল মোৰ ঘৰত। ক'ৰ পৰা আনিছে? এই কালাপানী গাৰো বস্তি কটাবাৰী ফালে, তাৰ পৰা লৈ আহিছে। জালুকবাৰীত লৈ গৈছিল ফাৰ্ষ্ট টাইম, তাৰপিছত আকৌ এই আইচবিডিত লৈ গৈছে। আইচবিডিৰ পৰা আকৌ এই ষ্টেডিয়াম যে আছে লখৰা, তাতে লৈ গৈছে। তাৰপিছত আকৌ ইয়াতে লৈ আহিছে। মোক কৈছে ডাইৰেক্টলি কৈছে যে তোমাৰ টেনশ্যন নাই, তোমাৰ ৱাইফক আমি থৈ যাম ইয়াতে। এতিয়ালৈকে মানে একো হেৰি নাই, কথাও পাতিব নোৱাৰো। আপোনাৰ ৱাইফৰ আগৰ ঘৰ ক'ত আছিল? যোৰহাটৰ হয়, কিন্তু ইয়াৰ দেউতা চেউতা চব তাৰে হয়। ৰাতি 1টা বজাত উঠাইছে ভাইটি, মোৰ ভাইটি। কোনো ধৰণৰ জাননী নাই, কোনো ধৰণৰ নটিচ নাই, কোনো ধৰণৰ FIR নাই, কোনো ধৰণৰ এৰেষ্ট ৱাৰেণ্ট নাই। ভাইটো চিষ্টেম নেকি? মোকো কৈছে ৰাতিপুৱা মানে মোকো কৈছে মানে আধাৰ কাৰ্ড হোৱা নাই কাৰণে লৈ আহিছে। আপোনালোকে